নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মুছলমান সমাজক তীব্ৰ প্ৰতাৰণা ওয়াকফ বোৰ্ডলৈ 10 কোটি টকা নিদিয়ে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বৃহত্তৰ মুছলমান সমাজক প্ৰতাৰণা মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ মহাৰাষ্ট্ৰৰ ওয়াকফ বোৰ্ডলৈ 10 কোটি টকা মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ বিজেপিৰ বিৰোধিতাৰ বাবে এই সিদ্ধান্ত মহাৰাষ্ট্ৰৰ মহাজোঁটী চৰকাৰৰ ওয়াকফ বোৰ্ডক শক্তিশালী কৰিবলৈ 10 কোটিৰ পুঁজি মুকলিৰ চৰকাৰী প্ৰস্তাৱ বাতিল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এনে সিদ্ধান্ত প্ৰশাসনিক বিষয়াই পাৰস্পৰিক সন্মতি সাপেক্ষে গ্ৰহণ কৰাৰ দাবী বিজেপি নেতাৰ তীব্ৰ বিৰোধিতাৰ পিছত এতিয়া বাতিল কৰা হৈছে এই সিদ্ধান্ত বিজেপিৰ মতে সংবিধানত ওয়াকফ বোৰ্ডৰ কোনো স্থান নাই বিজেপিৰ মতে সংবিধানত ওয়াকফ বোৰ্ডৰ কোনো স্থান নাই চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি নিশ্চিত কৰিছে মুখ্য সচিব সুজাতা সৌনিকে লগতে মহাৰাষ্ট্ৰ বিজেপিয়ে সামাজিক মাধ্যমতো উল্লেখ কৰিছে এই কথা পৰৱৰ্তী খবৰটো হৈছে ইছলামক মই যিয়ে ভাল কাম কৰিব তেওঁলোকৰ সৈতে মই সদায় আছো এই মন্তব্য কোনে কৰিছে আমি সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ইছলামক লৈ যিয়ে ভাল কাম কৰিব তেওঁলোকৰ সৈতে মই সদায় আছো ইছলামক লৈ ভাল চিন্তা কৰা সকলৰ সৈতে মই সদায় থাকিম বিজেপি কংগ্ৰেছ বুলি কোনো ধৰণৰ কথা নাই বিজেপি যদি ইছলামক ভাল পায় তেন্তে মই সদায় আছো সংবিধানে আমাক সকলোকে অধিকাৰ দিছে সামগুৰিৰ ৰাইজে বিজেপিক মৰম কৰিছে বিজেপিও কৰিব লাগে যিয়ে মোৰ ধৰ্মৰ বাবে ভাল কৰিব তেওঁলোকৰ সৈতে মই সদায় আছো ৰকিবুল হুছেইনৰ বহু পাপ আছে আল্লাহ লাহে লাহে সকলোকে ধৰে ৰকিবুল হুছেইনৰ ইছলামৰ পৰম্পৰা নামানে ৰকিবুল হুছেইনে মদ খায় ৰকিবুল হুছেইনে ভাং সকলো খায় ইছলামিক বিৰোধী সকলো খাদ্য ৰকিবুলে খায় আব্বাই পুত্ৰৰ কেৰিয়াৰ শেষ কৰিলে ইছলামক লৈ যিয়ে ভাল কাম কৰিব তেওঁলোকৰ সৈতে সদায় আছো বুলি মন্তব্য এইবাৰ মুফতি মুকিবুৰ ৰহমানৰ